এইবাৰ কাঠ আলু বেছি নোলালে, মানে সৰু সৰু হৈ গ'ল। একটা জেগাতে গোটেইখিনি ৰুলোঁ। এই দুটা আৰু তিনিটা, চাৰিটা, পাঁচটা, ছটা, এইকেইটা সৰু সৰু হৈ গ'ল। নহ'লে আমি যোৱা বছৰত বহুত ডাঙৰ ডাঙৰ পাইছিলোঁ। এই বছৰটো বহুত সৰু সৰু হৈ গ'ল। ডাঙৰটো মুঠে এই দুটাটোৱে, কিন্তু এইটো সৰু হ'লেও মানে বহুত ধুনীয়া লাগিছে। এইটো কাঠ আলু দেখি ভাল লাগে আৰু খায়ো ভাল লাগে। আগততো এই চাত ডাঙৰ আছিলে। আমি বেলেগকো টোপোলা হিচাপে দিছিলোঁ আলহী আহিলে। এইবাৰো দিব পৰা যাব, আৰু 2 জেগাত আছে কানিবলৈ। এইটো কেনেকুৱা আছে মানে অলপ এইবিলাকো প্ৰতিপাল কৰিব লাগেতো। আমি ইমান প্ৰতিপাল নকৰিলোঁ, ৰুলোঁ আৰু তেনেকৈ ৰাখি দিলোঁ। এইটো কাৰণে ডাঙৰ হ'লেও বাৰু আমাৰ কাৰণে এই দুটাটোৱে জুৰি যাব। আজিতো এই দুটাটো আৰু এই তিনিটাটো একদম মাছৰ লগত ধুনীয়াকৈ চব্জি বনাই খাব লাগিব। এই দুটাটো মাঘ বিহুৰ কাৰণে ৰাখিব লাগিব। এইটো পাছত চব্জিয়ে বনাই খাম, আৰু কোনোবাই আহিলে ইয়াৰ পৰাই এচকলকৈ দিব লাগিব। আমাৰতো মিচিং মানুহৰ ঘৰত মাঘ বিহুতো বহুত আলহী আহেতো। কিছুমানক টোপোলা হিচাপে দিব লাগিব, আৰু নাই উপায় নাই নহয় এইবাৰ। নহ'লে আগত বহুত ডাঙৰ ডাঙৰেই ওলাইছিলে।